Hello guys, good evening. Welcome back to my Armen blog. Ako ta khub dunia blog la apnalokor agot. Aru aji hoise 16 May শুকুৰবাৰ আৰু অলপ আগতে উলাই গৈছিলো বজাৰ কৰিলো মানে সাংঘাতিক কথা আজিকালি উলাই গলে হঠাতে বতা বৰষুণ এও মোক নমাই থৈ পেলে ফ্ৰেণ্ডৰ তাতে গুচি গল আৰু দৌৰাদৌৰিকে আমাৰ ইয়াতে উজান বজাৰ থকা ডিম্পাষ্টৰ তাতে সোমাই পেলে গুটিখিনি বজাৰ কৰিলো তাতে যেহেতু গুটিখিনি পাই বজাৰ সজাৰ কৰি পেলে তাৰ পিছত বতা বৰষুণ অলপ ৰখি যোৱাৰ পিছত আৰু অলপ বজাৰ আসলে কৰি পেলে ৰিক্সা এখন লৈ গুচি আহিলো সাংঘাতিক কথা হৈছে আজিকালি মানে এনেকুৱা হৈছে উলাই গলে হঠাতে বতা বৰষুণ একদম মানে এনেকুৱা আহে বিজুলী মাৰে সাংঘাতিক ভয়ও লাগে উলাই যাবলৈ আৰু উলাই গৈছো তেতিয়া ষ্টাৰ্ট হৈ গৈছে দেখুৱাই আছো আপোনালোকক কি বজাৰ আনিলো আৰু তাকে এনেকে আজি আৰু পৰা আকৌ এটা নতুন ব্লগ ষ্টাৰ্ট কৰি থলো ওকে এনেকুৱা অকমান সবজি লৈ আহিলো আৰু এইখিনি অকমান বজাৰ ডিম্পাষ্টৰ বুলি এইখিনি অকমান বজাৰ সজাৰ লৈ আহিলো আকৌ আসলে বাকি থাকিলে আৰু আকৌ কালি অকমান কৰিব লাগিব হেয়া আৰু ইয়া দেখুৱালো আপোনালোকক কি বজাৰ কৰিলো আৰু ইয়া এইকেইদিন মান ধৰি এনেকুৱা বতাত বৰষুণ আহি থাকে ধুমুহা বাপৰে বাপ সাংঘাতিক কথা হৈ গৈছে মানে হঠাতে আহি যায় আৰু মানে আমি উলাই গলো এওঁৰ মই এওঁ মোক নমাই থৈ পেলে সিধা মানে নমাইছেও আৰু বতা ধুমুহা ষ্টাৰ্ট হৈ গল একদম বেলেগত আৰু কত হেনেকে আসিলে বজাৰ এটা দুটা অকমান ধুমুহা এৰাৰ পিছত অকমান কৰি পেলে তাৰ পিছত এনেকে মই গুচি আহিলো ৰিক্সা এখন লৈ পেলে তাৰ পিছত এওঁ আকৌ ফ্ৰেণ্ডৰ তাত গুচি গল কাৰণ এওঁ ৰখি থাকিলে আকৌ দিগদাৰি হ'ব এওঁৰ দেৰি হৈ যায় আৰু এটা কথা হৈছে মই এনেকে ব্লগ ব্লগ ষ্টাৰ্ট কৰি গৈ আছো আপোনালোকৰ মৰম স্নেহ পাই আছো আৰু মোৰ যিমান নতুন ভিউৱাৰ্স আছে সকলোলৈ মোৰ অনুৰোধ যেন মোৰ ব্লগটো এনেই চাই নাথাকে সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যিমান আগৰ ভিউৱাৰ্স আছে সকলোলৈ অনুৰোধ যেন লাইক কৰে শেয়াৰ কৰে আৰু কমেন্ট বক্সত কমেন্ট দিয়া আপোনালোকৰ কমেন্টৰ খুবেই দৰকাৰ আপোনালোকৰ আশীৰ্বাদৰ কাৰণে যদি পাৰিছো এইখিনি কৰিবলৈ পাৰিছো আৰু আশীৰ্বাদ নহলে চাগে আকৌ নোৱাৰিলো হয় কমেন্ট বক্সত কমেন্ট দিলে ভাল লাগে মনটো ভাল লাগে আৰু কৰিবলৈ মন যায় ভুল হলেও জনাই দিব ভাল হলেও ভাল বুলি কব তেতিয়াহে ভাল লাগে ওকে চাই থাকক মোৰ লগত থাকক ব্লগটো ওকে গুড মৰ্নিং আৰু আজি হৈছে 17 মে শনিবাৰ আৰু এতিয়া ইয়া ৰাতিপুৱা ব্ৰেকফাষ্ট বনাই আছো এনে সিম্পল পৰাঠা আৰু দৈ আৰু লগত তিয়হ এনেকে ব্ৰেকফাষ্ট কৰি লওঁ তাৰ পিছত দেখুৱাই আছো দিনটোৰ কাৰণে আপোনালোকক অলপকে দেখুৱাই থাকিম ওকে আৰু এইখিনি হৈছে নিবিৰৰ কাৰণে ৰেডি কৰি থৈছো আমি মাত্ৰ খালো দৈ এনেকে পৰাঠা আৰু তিয়হ খুব ভাল লাগে এনেকে ব্ৰেকফাষ্ট কৰি ললো আৰু ৰাতিপুৱা ইয়া ব্ৰেকফাষ্ট খোৱাৰ পিছতে ইয়া গোখাই হা কৰি ললো বছৰৰ প্ৰথম আম গোখাই ওচৰত দিছো হেল্ল গুড ইভিনিং আৰু আজি হৈছে সানডে 19 মে আৰু এতিয়া অলপ উলাই আহিছো উলাই আহাৰ লগে সদায় যেটো আবেলি সময়ত হয় বৰষুণ সাংঘাতিক বৰষুণ দিয়ে এই জাস্ট বৰষুণ পুৰা আৰম্ভ হৈছে আমি উলাই আহিলো বৰষুণ ষ্টাৰ্ট আৰু ইমান বিজুলী মাৰে ভয়ও লাগে আজিকালি কিবা বতা বৰষুণটো বেলেগ ধৰণৰ আহে তাকে বজাৰো আসলে কিবা কৰো নকৰো চাগে বজাৰ সজাৰ তাকে উলাই যোৱা কথা আছে ওৰো উলাই যোৱা কথা আছে চাও কি কৰো আৰু বতা বৰষুণখিনি এতিয়া অকমান কমিলে আৰু তাৰ পিছতে অকমান বজাৰ আসলে বজাৰখিনি কৰিলো কৰি পেলে আকৌ আছে আজি ফ্ৰেণ্ডৰ তাতে খাব মাতিছে তাতেও গুচি যাব সেই কাৰণে যিমানখিনি পাৰিলো বজাৰখিনি কৰিলো কৰি পেলে ঘৰলৈ মোক নমাই থৈ পেলে তাৰ পিছত উলাই যাব আৰু অলপ আগতে আহি পাই পেলে ইয়া 9:30 বাজি গ'ল এতিয়া আৰু আজি আৰু ভাবিলো কি মা আৰু মই ঘৰত আছো নিবিৰো খাব কিন্তু এওঁ বাহিৰৰ ফ্ৰেণ্ডৰ লগত তাত গেট টুগেডাৰ আছে তাতে গৈছে আৰু মই ভাবিলো কি আজি চাওমিনে বনাম ৰাতি আমাৰ ডিনাৰ হৈছে আজি চাওমিন ডিন আৰু গাজৰ এইবিলাক একেলগে ভাজি আছো চিকেন চাওমিন চিকেন চাওমিন বনাম সৰুকে চিকেন কৰি লৈছো তাকে আজি ডিনাৰটো এনেকে কৰো আৰু ৰাতি এনেকে ইভিনিং সময়ত আজিকালি কেইদিনমান ধৰি উলাই গ'লে
এনেকুৱা হৈছে বতাহ বৰষুণ দি হাহাকাৰ একদম সদায় হৈ আছে এইটো ঘটনা মানে এনেকুৱা হৈছে বাহিৰত মানে চাব নোৱাৰি ইমান জুৰি বিজুলী মাৰে বাপৰে বাপ সাংঘাতিক আৰু আজি চানডে বুলি মানুহবিলাক এনেও ওলাই আহে খুব মানে সাংঘাতিক কথা হৈছে আৰু দিয়ক আৰু চাওঁ বনাই লওঁ তাৰপিছত দেখুৱাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এইমাত্ৰ চাওমিন ৰেডি হ'ল ৰাতিৰ কাৰণে আৰু ডিনাৰৰ কাৰণে আজি চাওমিনে খাওঁ বাহিৰৰ এনেকৈ চাওমিন এইবিলাক খাব নোৱাৰোঁ একচুৱেলি চয়া চচ একেবাৰে ভাল নহয় হেল্থৰ কাৰণে খুবেই বেয়া চয়া চচটো আৰু এই বাহিৰৰ বস্তুবিলাক এনেও অকণমান সিজোৱা কেতিয়াবা খাওঁ কেতিয়াবা উপায় নাথাকিলে খাওঁ আৰু তো ঘৰতে বনোৱা খোৱাটো বেছি ভাল তাকে দেখুৱাই আছে আজি কি কেনেকৈ বনাইছোঁ চাওমিন ঘৰৰে আৰু ঘৰত বনোৱাটো অলপ বেলেগ ধৰণৰ হয় যিমানেই যি নহওক আৰু চয়া চচ নিদিয়াকৈ খোৱাটোৱে ভাল ইমান যে ভাল হৈছে চাওমিনটো খাবলৈ খুব টেষ্টি খাই লওঁ তাৰপিছত আকৌ দেখুৱাম কিবা যদি থাকে আৰু নহ'লে আকৌ কালি দেখুৱাম ৰাতিপুৱা স্কুলত যোৱাৰ সেই থাকে ৰাতিপুৱা আৰু ডেইলি ব্লগবিলাক একচুৱেলি কৰিব নোৱাৰোঁ বহুত ষ্টাৰ্ট কৰিম আৰু অলপ সময় লাগিব মোৰ খাই লওঁ তাৰপিছত আকৌ অহাকালি যদি কিবা দেখুৱাওঁ অ'কে গুড মৰ্ণিং আৰু আজি হৈছে সোমবাৰ আৰু এয়া পানীৰ ৰেডি কৰি লৈছোঁ ভাত বহাই দিছোঁ যিহেতু ৰাতিপুৱা স্কুল আছে দৌৰা এতিয়া অলপ আগতে পানী খাই ল'লোঁ তাৰপিছতে চাহ বাকি লৈছোঁ আৰু সেই দৌৰি হয় ৰাতিপুৱা সদায় স্কুল থকা বা চাকৰি থকা মানুহৰ যিটো ৰুটিন আৰু দৌৰি কৰা ৰাতিপুৱা সেয়া সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ তাৰপিছত এয়া ইফালে মিক্সিত মছলাখিনি লৈছোঁ আৰু জানেনে স্কুল থাকিলে কেতিয়াও বহি পেলাই চাহ খোৱাৰ সময় একেবাৰে নাথাকে ইফালে ভাত বনাই আছোঁ আৰু থিয় হৈ চাহ খাই আছোঁ আৰু আজি হৈছে সোমবাৰ এয়া শিৱৰ ওচৰত বেলপাত আৰু এনেকৈ চাকি দিওঁ আৰু গোসাঁই সেৱা কৰি লৈ পেলাই এয়া ওলাইছোঁ টিফিন চিফিন ৰেডি এতিয়া স্কুললৈ যাব ওলাইছোঁ এয়া এইমাত্ৰ গোটেইখিনি কাম কৰি পেলাই এইমাত্ৰ ওলাইছোঁ এতিয়া কেইটা বাজিছে 8:40 না 8:40 এয়া থ'ব গৈ আছে এয়া ৰাতিপুৱাৰ পৰা সদায় এনেকুৱাই ৰুটিন মোৰ স্কুলত যোৱাৰ সময়ত ৰাতিপুৱা সেই দৌৰিকৈ নোৱাৰোঁ ইমান এটা কি কৰিবলৈ তথাপি আজি অকণমান কৰিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ অ'কে চাই থাকক আকৌ ইভিনিং যদি কিবা দেখুৱাব পাৰোঁ ভাগৰ লাগিছে কওঁতে এতিয়া ভাগৰটো গমেই পাব যিটো ভাগৰ লাগে ৰাতিপুৱা দৌৰি কৰোঁতে সেয়া আৰু ৰাতিপুৱাৰ জামটো নাপালেই হ'ল আৰু আজি জামটো পালেই বহুত দিগদাৰী হৈ যায় আমাৰ আৰু ট্ৰেইন লাইনটো বন্ধ থাকিলে চাওঁচোন এতিয়ালৈকে ইমান পোৱা নাই কিন্তু অলপ চলপটো থাকিবই আৰু আপোনালোকক দেখুৱাইছিলোঁ অলপ আগতে ৰাস্তাটো অকণমান সেইখিনিত খালী আছিলে কিন্তু এয়া আহি পেলাই আমাৰ এইখিনিতে ভৰলুৰ যিটো জাম ট্ৰেইন লাইন সদায় বন্ধ সদায় এনেকুৱা এতিয়া এখন মালগাড়ী গৈ আছে কমেও 10 মিনিট আগতে ৰখাই থৈছে এতিয়া আকৌ গৈ আছে গৈ পোৱাৰ পিছতহে গেটখন খুলিব তাৰপিছত দেখিলোঁ নাই গেট নুখুলিলে তাৰপিছত আৰু এটা ছাইডৰ পৰা আৰু এখন ট্ৰেইন গৈ আছে এয়া এইখন যোৱাৰ পিছত এটা 25 মিনিটছ ইয়াতে ৰখিলোঁ কিমান ৰাতিপুৱা ওলাইছোঁ মানে প্ৰায় কিমান 25 মিনিটছৰ আজি ফাৰ্ষ্ট টাইম এনেকৈ আমি ভৰলুমুখত এনেকৈ ইমান টাইম ৰখিছোঁ মানে 8:40 আহিছোঁ 20 মিনিটছো নালাগে তাৰ পৰা এইখিনি সময়ত 10 মিনিটত আহি পায় এতিয়া 9:10 হ'ল
নিজৰ বেয়া লাগি যায় মানে কথাষাৰ আছে যে দাতাই দিলে বিধাতাই নিদিয়ে এনেকুৱা হৈ গৈছে আৰু আমাৰ স্কুলৰ টাইমটো এতিয়াও জেলটো দেখিলে মানে ভয়ংকৰ যায় ইমান বেয়া লাগিছে দুখ লাগি যায় মানে হেল্ল' গুড ইভিনিং আৰু আজি হৈছে 21 তাৰিখ মংগলবাৰ আৰু এয়া অলপ আগতে মই ঘৰত ম'ম' বনালোঁ দেখুৱাই আছোঁ আপোনালোকক বাহিৰৰ ম'ম'বিলাক খাবলৈ ভালো লাগে কিন্তু কেতিয়াবা মনত যায় আৰু ঘৰতো বনাওঁ অলপ টেষ্ট কৰিলোঁ আজি কেনেকুৱা পাৰোঁনে নাই আগতে এবাৰ বনাইছিলোঁ লকডাউনৰ সময়ত তাকে আজি অকণমান বনাইছোঁ দেখুৱাই আছোঁ আপোনালোকক আৰু অলপ নিউট্ৰিলাৰ আৰু ভেজ ম'ম' দেখুৱাই আছোঁ আপোনালোকক চাওক কেনেকুৱা হৈছে আৰু এয়া চাওক মই বনোৱা ম'ম' আৰু এয়া হৈছে নিউট্ৰিলাৰ ম'ম' আজি বহুত দিন পিছত ম'ম' বনাইছোঁ লকডাউনৰ সময়ত বনাইছিলোঁ আৰু যিহেতু বাহিৰৰ খোৱাটো ইমান ভাল নহয় সেইকাৰণে ঘৰতে মন গ'ল বহুত দিন পিছত আৰু খাবলৈ ভাল হৈছে জানেনে সোৱাদ হৈছে বহুত টেষ্টি হৈছে চাটনিটোও বহুত টেষ্টি হৈছে এয়া আৰু এয়া ম'ম' দেখুৱাই পেলাই আজি ব্লগটো ইয়াতে এণ্ড কৰিছোঁ যদি ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে বাই বাই